কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে ঘূৰাই দিব চৰকাৰী মাটি। অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে কেতিয়া উভতাব চৰকাৰী ভূমি। মুডা ভূমি কেলেংকাৰীক লৈ কৰ্ণাটকত সৰব বিজেপি। অসমৰ বৃহৎ ভূমি কেলেংকাৰীক লৈ কি হ'ব বিজেপিৰ স্থিতি। অৱশেষত কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধৰামায়াৰ পত্নীয়ে ঘূৰাই দিবলৈ বাধ্য হ'ল চৰকাৰী ভূমি। ভূমি কেলেংকাৰীৰ গোচৰত মুখ্যমন্ত্ৰীৰ পত্নীৰ নাম সাঙুৰ খাই পৰাৰ পাছতেই মাইসুৰ আৰবান ডেভেলপমেণ্ট কৰ্পোৰেচনে আবণ্টন দিয়া ভূমি চৰকাৰক উভতাই দিয়াৰ কথা ঘোষণা কৰে সিদ্ধৰামায়াৰ পত্নীয়ে। মুডা কৰ্তৃপক্ষলৈ লিখা পত্ৰত মুখ্যমন্ত্ৰীৰ পত্নীৰ বক্তব্য, মই কোনো সম্পত্তি অথবা ভূমি বিচৰা নাই। মোৰ পৰিয়ালৰ সন্মানেই মোৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ। উল্লেখ্য যে মাইসুৰৰ এটুকুৰা ভূমিৰ অধিগ্ৰহণৰ নামত মুখ্যমন্ত্ৰী সিদ্ধৰামায়াৰ পত্নীয়ে আন স্থানত কোটিটকীয়া ভূমি চৰকাৰৰ পৰা আবণ্টন লোৱাৰ কথা অভিযোগ উত্থাপন হৈছিল। এগৰাকী RTI কৰ্মীয়ে এই তথ্য পোহৰলৈ অনাৰ পাছতেই ৰাজ্যপালৰ অনুমোদনক্ৰমে গোচৰ ৰুজু কৰিছিল লোকায়ুক্তই। গোচৰ ৰুজু কৰি কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ বিৰুদ্ধে তদন্ত কৰিবলৈ সাজু হৈছিল ED। তাৰ পাছতে কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে বিবদমান ভূমি উভতাই দিব বুলি ঘোষণা কৰে, কিন্তু তাতো ক্ষান্ত হোৱা নাই বিজেপি। কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ পত্নীৰ এই সিদ্ধান্তই তেওঁ দোষ স্বীকাৰ কৰাটোকেই প্ৰতিপন্ন কৰিছে বুলি মন্তব্য কৰি সিদ্ধৰামায়াৰ পদত্যাগ দাবী কৰিছে কৰ্ণাটক বিজেপিয়ে। কিন্তু প্ৰশ্ন হৈছে, মুখ্যমন্ত্ৰীৰ পত্নীৰ ভূমি কেলেংকাৰীক লৈ কৰ্ণাটকত সৰব হৈ পৰা বিজেপি দলে অসমত কি ভূমিকা গ্ৰহণ কৰিব? কিয়নো অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাৰ কোম্পানী RBS ৰিয়েলটাৰ্ছ প্ৰাইভেট লিমিটেডে অসমত চৰকাৰী আৰু চিলিং চৰকাৰী ভূমি বেআইনীভাৱে ক্ৰয় কৰাৰ তথ্য পোহৰলৈ আহিছিল 2021 চনত। দি ক্ৰছ কাৰেণ্টৰ অনুসন্ধানত ফাদিল হোৱা তথ্য অনুসৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকী ভূঞা শৰ্মাই প্ৰতিষ্ঠা কৰা RBS ৰিয়েলটাৰ্ছ প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৱে অবৈধভাৱে গুৱাহাটী মহানগৰীৰ সমীপত ক্ৰয় কৰিছিল 29 বিঘা নলোচা চৰকাৰী আৰু চিলিং চৰকাৰী ভূমি। কেইবা কোটি টকা মূল্যৰ এই ভূমি ক্ৰয় কৰোঁতে সম্পূৰ্ণৰূপে উলংঘা কৰা হৈছিল অসমৰ সকলো ভূমি আইন আৰু ভূমি নীতি। ৰাজহুৱা অনুষ্ঠান আৰু দৰিদ্ৰ ভোগদখল কৰি থকা পৰিয়ালক আবণ্টন দিয়া ভূমি কুক্ষিগত কৰা কোম্পানীটোত বৰ্তমান সৰ্বাধিক ব্যক্তিগত অংশীদাৰিত্ব আছে মুখ্যমন্ত্ৰীৰ পুত্ৰ নন্দিল বিশ্ব শৰ্মাৰ। কেৱল সেয়াই নহয়, নন্দিল বিশ্ব শৰ্মাৰ 18 বছৰ বয়স সম্পূৰ্ণ হোৱাৰ লগে লগে তেওঁ কলকাতাৰ 17টাকৈ কোম্পানীয়ে RBS ৰিয়েলটাৰ্ছত বিনিয়োগ কৰা বৃহৎ পৰিমাণৰ ধনৰ গৰাকী হৈ পৰিল। RBS ৰিয়েলটাৰ্ছে সম্পৰ্কীয় সকলো আইন নীতি নিয়ম ভৰিৰে মোহাৰি ক্ৰয় কৰা এই বৃহৎ পৰিমাণৰ চৰকাৰী আৰু চিলিং চৰকাৰী ভূমি কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ ৰাজচক্ৰৰ নুমলী জলাহ গাঁৱত ৰাজহুৱা অনুষ্ঠানৰ নামত আৰু পলাশবাৰীৰ ৰাজচক্ৰৰ বঙৰা গাঁৱত বিভিন্ন লোকৰ নামত আবণ্টন দিয়া হৈছিল। কামৰূপ জিলাৰ বঙৰা গাঁৱৰ এই ভূমিখিনি বৰঝাৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমানবন্দৰৰ পৰা ৰিং এটাৰ দূৰত্বত অৱস্থিত। আনহাতে উত্তৰ গুৱাহাটীৰ নুমলী জলাহ গুৱাহাটীৰ পৰা 5 মিনিটৰ দূৰত্বত। কেইবা কোটি টকা মূল্যৰ 29 বিঘা নলেচা চৰকাৰী আৰু চিলিং চৰকাৰী ভূমি অবৈধভাৱে ক্ৰয় কৰাৰ বাতৰি প্ৰথমবাৰ প্ৰকাশ পাইছিল 2021 চনৰ 8 ডিচেম্বৰত। কিন্তু মুখ্যমন্ত্ৰীৰ পত্নীয়ে এই বৃহৎ ভূমি কেলেংকাৰী সন্দৰ্ভত আজি পৰ্যন্ত কোনো স্পষ্টীকৰণ আগবঢ়াব নোৱাৰিলে। কেৱল ভূমি ক্ৰয়েই নহয়, কলকাতাৰ অস্তিত্বহীন কোম্পানীৰ নামত বিনিয়োগ হোৱা ধন আত্মীয়ৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ পৰিয়াললৈ সৰবৰাহ হোৱাৰ তথ্যও একেটা অনুসন্ধানতে ফাদিল হৈছিল। তাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশত ব্যৰ্থ হয় মুখ্যমন্ত্ৰীৰ পত্নী আৰু পৰিয়াল। এই কেলেংকাৰীক লৈ চৰ্চা আৰম্ভ হ'লেই সকলো সম্পত্তি ৰাইজৰ নামত উচৰ্গা কৰিব বুলি মন্তব্য কৰিয়েই বিষয়টোৰ পৰা গা এৰা দি আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কিন্তু একেই ভূমি কেলেংকাৰীক লৈ কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ পদত্যাগৰ দাবীত সৰব হৈ আছে বিজেপি দল। একেটা দলেই কৰ্ণাটক আৰু অসমত কৈছে দুমুখীয়া ঘোষণা। সেইবাবেই কৰ্ণাটকৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে চৰকাৰী ভূমি উভতাই দিয়াৰ পাছতেই প্ৰশ্ন হৈছে, বেআইনীভাৱে ক্ৰয় কৰা চৰকাৰী আৰু চিলিং চৰকাৰী ভূমি কেতিয়া উভতাব অসমৰ মুখ্যমন্ত্ৰীৰ পত্নীয়ে। নিউজ ডেস্ক ৰিপোৰ্ট, দি ক্ৰছ কাৰেণ্ট।